হাই গাইজ, মই বৰ্তমান গুৱাহাটীৰ পৰা শিলিগুৰি আহি পালোঁ। ফাৰ্ষ্ট নাইটটো ষ্টে কৰিলোঁ এইখন চাম গেষ্ট হাউচ। এখেতৰ লগত চিনাকি হওক। এই দাদাৰ ৰুমত আহিব শিলিগুৰিত। দাদা गुड मॉर्निंग एवरीवन, ये हमारा आसाम गेस्ट हाउस है। आप लोग सभी आइए यहाँ एक बार, बहुत अच्छा लगेगा। दादा भी रह करके जा रहे हैं। यहाँ फैमिली होटल है, आप लोग आइए। आप लोग का हमेशा वेलकम है हमारे तरफ से, और हर सुविधा आपको देंगे हम जितना हो सके हमारे तरफ से। बस आप लोग से आग्रह है, एक बार हमारे होटल में आप लोग आइए। नमस्ते। এইটো দাদাৰ হোটেলত এইখন আহিব। হোটেল মানে বহুত ধুনীয়া হয় ৰুমটো, আমি থাকি গ'লো। আসাম গেষ্ট হাউচ হয়। ইয়াতে বহুত ধুনীয়া ৰুম। কণ্টেক্ট নম্বৰ দিয়া আছে। বহুত চাফ চিকুণত ৰাখিছে আপোনালোকে ৰুমটো। ইয়ালৈ আহিলে ভাল লাগিছে। শিলিগুৰিলৈ আহি কিনে শিলিগুৰি বিল্ডিং আছে প্ৰফুল্ল গেষ্ট এইটো আপোনালোকে আহিলে শিলিগুৰিত আহি কিনে জাষ্ট বাছ ষ্টপেজৰ বিল্ডিং ওচৰতে আছে। কণ্টেক্ট নম্বৰ সেই বিল্ডিংটো ফাৰ্ষ্ট ফ্ল'ৰত আহি গ'লে এইখন ইয়াৰ পৰা 1000 টকাতে বহুত ধুনীয়া ৰুম, চাফ চিকুণ ৰুম, অল ফেচিলিটিছে আছে। আমি এতিয়ালৈ গতিকে আপোনালোকে 90 কিলোমিটাৰ আহিলোঁ আহিব এখন হোটেললৈ। আমি ইয়াৰ পৰা কলিকতালৈ যাম। 570 কিলোমিটাৰ আৰু জাৰ্ণি আমাৰ কৰিব আছে।